हेलो एवरीवन সকলোকে নমস্কাৰ আশা কৰো সকলোৰে ভাল আৰু আমাৰো ভাল এতিয়া হিসু আজি দিনটোৰ ব্লগটো স্টাৰ্ট কৰো বুলি কেবাদিনো ভিডিও স্টাৰ্ট কৰাই নাই ভিডিও দিবলৈ হোৱাই নাই তেনেকৈ শৰ্ট ভিডিও দি থকা হৈছে আৰু ভাবিছো এতিয়া পাকঘৰত ভাত বনাবলৈ মানে কি বনাও কি নবনাও তেনেকৈ বুলি পাকঘৰলৈ আহিছো আৰু দুজেকে এতিয়া কি বনাও কি নবনাও বস্তুবিলাক যোগাৰ কৰি লওঁ লোকেল মাছ আনিছে লোকেল ৰৌ আৰু ধুনীয়াকৈ ধুই পখালি লৈছো এতিয়া আৰু ভাবিছো কিবা এটা মানে মাছৰ আঞ্জাকণকে বনাও তো অকমান মসুৰ দালি ধুই লৈছো আৰু এফালে বিলাহী আলু মিহিকৈ কাটি লৈছো আৰু এনেকৈ বনাবলৈ ভাবিছো আজি মাছৰ আঞ্জাকণ কেতিয়াবা এনেকৈ দাইলত মসুৰ দাইলত বিলাহী আলু দিও খাবলৈ মানে মাছৰ আঞ্জা খাবলৈ ভাল লাগে খালি বৰ বেছি ডাঠ হ'ব নালাগে আৰু এইটো আকৌ সাপ্তাহিক বজাৰ বহিছিলে আজি বজাৰৰ পৰা আনিছিলে কবি এটা বন্ধাকবি যদিও ড্ৰপ দিয়া বুলি জানিছো খালে বেয়া তথাপি মাছৰ লগত যেতিয়া মিলি গৈছে খাবলৈ মাছৰ মাথা হেতি মিলি বনাবলৈ মানে বহুত মন গৈছে আৰু ভাবিছো বনাই পেলাও ফাইনালি মোৰ ভাতৰ থালিখন ৰেডি হৈ গ'ল বন্ধাকবি ভাজি আৰু মাছৰ আঞ্জা আৰু এফালে টেঙা জলকীয়া দি সিম্পলকে ভাত আৰু ভাত খাবলৈ মানে বহুতে টেষ্টি হৈছিল এফালে এতিয়া লাগি গ'লো পিঠা খুন্দিবলৈ দেই এয়া কালি ৰাতিয়ে পিঠাগুড়িৰ কাৰণে চাউল তিয়াই থৈছিলো ৰাতি মানে যেহেতু মিক্সিত পিচিম আৰু মিক্সিত পিচি আছো বৰ্তমান মিক্সিত পিচিলে ৰাতিয়ে যদি তিয়াই থোৱা হয় তেতিয়া পিঠাগুড়িখিনি মানে খুন্দোতে মিক্সিতে বেছি কষ্ট নাপায় সোনকালে মানে চাউলটো যেতিয়া কোমলি থাকে সোনকালে ভাঙে গুড়ি হৈ যায় আৰু এতিয়া এইখিনি আছেগে আৰু এয়া এফালে পিচি একদম হ'বই হ'ল এয়া ভাবিছো পিঠা বনাব লাগিব ধূপ পিঠাৰ কাৰণে ৰেডি কৰি আছো এফালে আৰু এইটো মিক্সিতে ধুনীয়াকৈ পিচি আছো এতিয়া আৰু পিচি লওঁ ধুনীয়াকৈ গুড়া হৈ আছে চালি লওঁ আৰু ক'বলৈ গ'লে ঘৰত কিবা এটা নাম আছে মানে আৰু যদি নাম পতা হয় তেতিয়া মিঠাইৰ লগতে ঘৰত পিঠা বনোৱা মানে ঘৰত বনোৱা পিঠা জাতীয় বস্তু ভকতক যদি খুৱাবলৈ কোৱা হয় আলহীক খুৱাবলৈ কোৱা হয় তেতিয়াহ'লে মনটো বহুতেই ভাল লাগে চাহখন দিও ভাল লাগে আৰু সেয়েহে ধূপ পিঠাৰ কাৰণে ভাত খোৱা চাউলৰ পিঠাগুড়ি মই এতিয়া চালি আছোঁ আৰু আপোনালোকেও হয় চাগে ন মিঠাইটো উলিওৱা হয়েই তথাপিও ঘৰত যিহেতু পিঠাই হওক লাড়ুৱে হওক যদি খুৱাব পৰা হয় মনটো বহুতেই ভাল লাগে ন আৰু এইফালে আমাৰ ৰিয়ানে কি খাইছা লিচি এইফালে এজনী আমাৰ নিশিতা হাই কৈ দিয়া হাই টকাৰ পৰা কেইটামান পিঠাগুড়ি লৈ এতিয়া ভাবিছোঁ অকণমান পানী পিঠা বনাই লওঁ এয়া পানী পিঠাৰ কাৰণে পিঠাগুড়ি দি অকণমান পানী দিলোঁ আৰু অকণমান এচিকুটমান নিমখ দিছোঁ আৰু বেকিং পাউডাৰ দিছোঁ বহুত বেছিকণ নাই দিয়া অকণমান দিছোঁ এচিকুটমান আৰু এতিয়া পিঠাগুড়িখিনি ধুনীয়াকৈ গুলি লৈ ইমানটো জোখতে দি টাৱাখন অকণমান তেল সানি অকণমান এনেকৈ দি গ'লে পিঠা ধুনীয়াকৈ হৈ যায় আৰু এইফালে এইকেইটা বনাই লৈছোঁ এতিয়া ধুনীয়াকৈ খাবলৈ মন যায় বনাই থাকোঁতে মানে দুপৰীয়া চাহো খাব হ'ল ল'ৰাহঁতকো খাবলৈ দিব লাগে মানুহজনেও বোলে পিঠা বনাই খুন্দিছা যদি পিঠা অকণমান খাই লওঁ সেইকাৰণে লৰালৰিকৈ পানী পিঠাকে বনাই লৈছোঁ আৰু মোৰ এয়া পানী পিঠা বনাই আছোঁ একদম জল্দি পটুককৈ হৈয়ে যায় যেতিয়া মানুহজনে কৈছে আৰু বনাই দিওঁ নিজেও খাবলৈ মন যায় আৰু আলহী এজন আহিছে খুৰা এজন তেওঁকো চাহ দিবলৈ হ'ব ধুনীয়াকৈ পিঠা খুন্দিলোঁ বনালোঁ আৰু ৰাইজকো খোৱালোঁ নিজেও খালোঁ চাহৰ লগত আৰু এতিয়া লগৰ এজনীয়ে মেখেলা এখন চিলাবলৈ দিছিলে আৰু এইফালে মেখেলাখন চিলাই লওঁ বুলি ভাবিছোঁ আৰু এতিয়া সোনকালে চিলাই লওঁ আৰু গোটৰ মিটিঙো আছে গোটৰ মিটিঙলৈও যাব লাগিব সোনকালে কামবোৰ কৰি আজৰি হৈ লওঁ এতিয়া এইখন মেখেলা ধুনীয়া লাগিছে মেখেলাখন একদম কালাৰটো ভাল লাগিছে এম্ব্ৰইডাৰী কৰা মেখেলা গৰমত পিন্ধিবলৈ ভালেই হ'ব যেতিয়াই ভিডিঅ' কৰোঁ তেতিয়া পাকঘৰতে থাকোঁ ন আৰু মানে পাকঘৰলৈ আহিলে ভিডিঅ' কৰিবলৈ কেমেৰাটো অন কৰা হয় আৰু এতিয়া আবেলি সময় হৈছে পিঠা বনালোঁ চাহ খালোঁ আজৰি হ'লোঁ ৰেষ্ট ল'লোঁ
আৰু এইফালে মটৰ তিয়াইছিলোঁ, মটৰখিনি ভালকৈ নুকুমলিলে মানে দেৰি হ'ল কিবা। এতিয়া ভাবিছোঁ গৰম পানী অকণ কৰি তাতে তিয়াই থওঁ। আৰু গোটৰ মিটিং আছে, আৰু গোটৰ মিটিঙৰ পৰা আহি আকৌ ৰুটি ঘুগুনি বনাম। বক বককৈ উতলি আছে আৰু ইয়াতে মটৰখিনি দি গেছটো অফ কৰি দিওঁ। এনেকৈ ঢাকি থৈ দিওঁ, তেতিয়া ভালকৈ কোমলি থাকিব। আৰু এতিয়া গোটৰ মিটিঙলৈ আহি আছোঁ, বাকীবিলাক সদস্য আহিলেই হ'বলৈ। আৰু আজিৰ ভিডিঅ'ত ইমানতে সামৰিছোঁ। বাই।